নমস্কাৰ, গুড মৰ্নিং। নতুন এটা ভিডিঅ' আগবঢ়াই দিছোঁ আপোনালোকৰ মাজলৈ। যিহেতু আপোনালোকে আগৰ ভিডিঅ'বোৰ আমাৰ চাইছে, যথেষ্ট সঁহাৰি দিছে, ৰেছপন্স কৰিছে, বহুত শ্বেয়াৰ কৰিছে, লাইক কৰিছে, কমেণ্ট কৰিছে। তো গতিকে মোৰ ইউটিউব ফেমিলি যিটো জাৰ্ণি, আপোনালোকক মই ধন্যবাদ দিছোঁ। এই ধৰণৰ সহায় সহযোগিতা আগবঢ়াই থাকিব। আৰু লগতে আজি স্পেচিয়েলি মই ভিডিঅ'টো কৰাৰ আগবঢ়োৱাৰ মূল কাৰণটো হৈছে যে আমাৰ এজন কেণ্ডিডেট, এজন শুভাকাংক্ষী, তেওঁ যোৰহাটৰ হয়, যোৰহাটৰ বাসিন্দা। আজি বহুত দিনৰ পৰা আমাৰ ভিডিঅ'বোৰ চাই আছে আৰু ভিডিঅ'বোৰ চাই যিহেতু তেওঁ লগ কৰিবলৈ স্পেচিয়েলি আমাৰ তিনিচুকীয়া অফিচলৈ আহিছে আৰু যথেষ্ট তেওঁ প্ৰশংসা কৰিছে উদ্গতিক লৈ। আৰু আগতে তেওঁ দুই এটা কনচাৰ্টৰ ওচৰত ফ্ৰডৰ চিকাৰ হৈছে, য'ত নেকি 5-6 হাজাৰ টকা তেওঁ ভৰিবলগীয়া হৈছে। তো উদ্গতিৰ ভিডিঅ'বোৰ চাই এটা ট্ৰাষ্ট ফেক্টৰ তেওঁৰ মনত আহিছে আৰু সেয়ে তেওঁ লগ কৰিবলৈ আমাৰ আজি অফিচলৈ আহিছে। আৰু বহুতখিনি কথা তেওঁৰ লগত আমাৰ কথা হ'ল, কথা পাতি যথেষ্ট ভাল লাগিছে। এজন ছিনচিয়াৰ কেণ্ডিডেট হয়, কেৰিয়াৰৰ প্ৰতি তেওঁৰ যথেষ্ট এটা ৰেছপন্সিবিলিটি আছে, এটা চিন্তা আছে। লগতে তেওঁ এজন বিজনেছমেনো হয়। তেওঁৰ এটা বিজনেছ আজি 4-5 বছৰ আগতে তেওঁ চাকৰি কৰিছিল, 5-6 বছৰ ধৰি তেওঁ চাকৰি কৰিছিল আৰু কৰাৰ পিছত তেওঁ 5 বছৰ অলৰেডি গেপ এটা বিজনেছ তেওঁ আৰম্ভ কৰিলে আৰু বিজনেছটো মোটামুটি এটা লেভেলত আনি এতিয়া তেওঁ ভায়েকক বিজনেছটো গতাই দিছে আৰু এতিয়া নিজে আকৌ চাকৰি এটা কৰিবলৈ ওলাই আহিছে। খুব ভাল চিন্তা। তো ভায়েকক অলৰেডি এষ্টাব্লিছ কৰালে, কৰি এতিয়া নিজেও যাতে আকৌ চাকৰি তেওঁ নিজে যাতে কণ্টিনিউ কৰে, ভাল কোম্পানী এটাত কেনেকৈ তেওঁ কাম কৰিব পাৰে, ভালকৈ গ্ৰ'থ ল'ব পাৰে। তো তাৰ কাৰণে কাউন্সেলিং ল'বৰ কাৰণে আমাৰ অফিচলৈ আহিছে। অলৰেডি আমাৰ কথা পতা বহুতখিনি হৈছে, এতিয়া আমি কথা পতাত দেখাবলৈ বিচাৰিছোঁ। আপুনি চাব পাৰে। ঋতুপন বৰুৱা, অ'কে। যোৰহাট ক'ত ঘৰ? যোৰহাট তিয়ক, অ'কে। তো তুমি উদ্গতিৰ বিষয়ে কেতিয়া গম পালা? মই আপোনাৰ 2023 মানে অলপ গম পাইছিলোঁ। তাৰপিছত মই 2025 মানে মই বেছিকৈ ফ'কাছ কৰিলোঁ। ভিডিঅ'বোৰ চাইছিলা? চাইছিলোঁ। অ'কে। চাওঁতে মানে মই প্ৰায় আপোনাৰ কথাখিনি আৰু গোটেইখিনি মানে ভাল লাগে ভিডিঅ'বোৰ চাই পিনি। মই তেনেকৈ আগতো বহুতখিনি মানে ফ্ৰডৰ সন্মুখীন হ'বলগীয়া হৈছে। অ'কে। তাৰপিছত মই মানে আপোনালোকৰ ভিডিঅ'টো চাই পিনি বহুত মানে উৎসাহিত হ'লোঁ। হয়। আৰু প্ৰেৰণা পালোঁ, আত্মবিশ্বাস বাঢ়িলে। হয়। সেইটো মানে ভাবিয়ে মই আজি আপোনালোকৰ ইয়ালৈ আহিলোঁ। অ'কে। নামটো ক'লা তোমাৰ? মোৰ ঋতুপন বৰুৱা। ঋতুপন, তোমাৰ কোৱালিফিকেশ্যন কি আছে? মই একচুৱেলি গ্ৰেজুৱেশ্যন কমপ্লিট কৰা নহ'লে, গ্ৰেজুৱেশ্যন মই আধাতে এৰি দিয়া হ'ল। মই এতিয়া বৰ্তমান হাই ছেকেণ্ডেৰী বুলিয়ে ধৰিব। হাই ছেকেণ্ডেৰী কমপ্লিট কৰিলা আৰু তোমাৰ টোটেল এক্সপিৰিয়েঞ্চ কিমান আছে? মই এনেই 5 বছৰ। 5 বছৰ আছে। ক'ত ক'ত কৰিছিলা? মই আৰম্ভ কৰিছিলোঁ। আৰোহণত কৰিছিলা ন? আৰোহণত কিমান বছৰ কৰিলা? আৰম্ভণত প্ৰায় 2.5 বছৰ 3 বছৰ। 2.5-3 বছৰ কৰিলা। তাৰপিছত আপোনাৰ ছেটিঙত 2 বছৰ। ছেটিনত কৰিলা। অ'কে। টোটেল 5 বছৰ তোমাৰ ভাল জেগাতে তোমাৰ এক্সপিৰিয়েঞ্চটো আছে। অ'কে। তো তুমি জব লোকেশ্যন দিছা যোৰহাট আৰু শিৱসাগৰ? যোৰহাট নহয়, মোৰ শিৱসাগৰ বা ডিব্ৰুগড় ফালে। শিৱসাগৰ বা ডিব্ৰুগড় তুমি জব লোকেশ্যন দিছা? মানে শিৱসাগৰ হ'লে বেছি ভাল আৰু। শিৱসাগৰলৈ বেছি ভাল। অ'কে। তোমাৰ ঘৰত কোন কোন আছে? মোৰ মা দেউতা, তাৰপিছত মোৰ মানুহগৰাকী, ল'ৰা-ছোৱালী এটা। অ'কে। মোৰ অ'কে। তো বাকী তুমি কিমান দিনৰ পৰা ভাবি আছিলা তিনিচুকীয়া অফিচলৈ অহাৰ কথা? মই আজি প্ৰায় 2 সপ্তাহমানৰ পৰা ভাবি আছিলোঁ। তিনিচুকীয়া অফিচলৈ আহি তুমি কেনেকুৱা ফিল কৰিছা? ভাল লাগিছে। ভাল লাগিছে। গোটেই কথাখিনি ক্লিয়াৰ কৰি দিয়া হ'লে, চব বস্তু বুজাই দিয়া হৈছে। ভাল লাগিছে। হয়। যিহেতু ৰেজিষ্ট্ৰেশ্যন এটা থাকে, তো ৰেজিষ্ট্ৰেশ্যন কৰাৰ আগত প্ৰত্যেকটো বস্তু ক্লিয়াৰ কৰা যায়। বস্তুবোৰ তোমাৰ কিবা ডাউট আছে যদি তুমি সুধি ল'ব পাৰিবা পিছত পৰে। ঠিক আছে? অঁ। যিমানখিনি চেলেৰি কিমান হ'ব নহ'ব, জবটো কেনেকুৱা জেগাত হ'ব পাৰে, ঠিক আছে, চিটিং ফিল্ড ক'ত কেনেকুৱা কি চেলেৰি পাবা, কিমান পাবা, চব বস্তু ক্লিয়াৰ কৰি দিয়া হৈছে, ৰাইট? তাৰপিছতো যদি তোমাৰ কিবা ডাউট থাকে তেতিয়াহ'লে আমাৰ 3টাকৈ ফোন নম্বৰ আছে, ফোন নম্বৰ তোমাক দিয়া যাব। বাকী টিচাৰসকলক লগ পালা, ঠিক আছে? হৈছে বন্দনা, এইফালে হৈছে সংগীতা। এওঁৰ কণ্টেক্টতো তুমি থাকিব পাৰিবা। আৰু মইতো আছোঁৱেই সকলো সময়তে, ঠিক আছে? তো মনত একো ডাউট লৈ যাব নালাগে। সম্পূৰ্ণ যাতে তুমি হেপ্পী হৈ যোৱা, ছেটিছফেকশ্যন হৈ যোৱা। তাৰপিছত গৈ তুমি সুবিধা বুজি ৰেজিষ্টাৰটো কৰি ল'বা। আমাৰ 31 মাৰ্চলৈকে আমাৰ লাষ্ট ডেট হয়। এপ্ৰিল মে' আৰু আমি ৰেজিষ্ট্ৰেশ্যনটো আমি এপ্ৰিল মে' মাহৰ নকৰাম। অ'কে? এপ্ৰিল মে' মাহত আমাৰ বহুত ভেকেঞ্চিজ আছে, কাৰণ ইণ্টাৰভিউৰ কাৰণে অকল কাম কৰিব লাগিব আমি। তো সেইটো কাৰণে এই 31 মাৰ্চলৈকে আমি যিমান পাৰোঁ ৰেজিষ্ট্ৰেশ্যনখিনি কৰাম আৰু তাৰপিছত ৰেজিষ্ট্ৰেশ্যন নহ'ব। তোমাৰ যদি বন্ধুবৰ্গ আছে, ভাইটি ভণ্টি আছে, ঠিক আছে, কোনোবা দাদা আছে, বহুত ল'ৰা ছোৱালী এনেকুৱাও আছে জবলেছ হয়, কাম বিচাৰিছে, গম পোৱা নাই, তো তেওঁলোকক যাতে অকণমান তুমি আমাৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰা, যিমান পাৰা অকণমান যাতে ক'বা তেওঁলোকক। অ'কে? ভাল লাগিল, ঠিক আছে? তো লগ পাম, ঠিক আছে? আৰু কথা বতৰা হৈ থাকিব, ঠিক আছে? তো এয়াই আছিল আমাৰ ঋতুপৰ্ণৰ লগত এটা বিশেষ সাক্ষাৎকাৰ। তেওঁৰ আমি উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ আৰু আশা কৰিছোঁ তোমালোকেও যদি কোনোবা আছা, ভিডিঅ'টো যদি চাই আছা শেষ পৰ্যন্ত, ভিডিঅ'টো লাইক কমেণ্ট কৰিবা, ছাবস্ক্ৰাইব কৰিবা, আৰু শেয়াৰ কৰিবা। আৰু যদি জবৰ কাৰণে তুমি এতিয়াও বিচাৰি আছা,
হাবাথুৰি খাই যা চিন্তা একদম নকৰিবা, উৎপত্তি তোমাৰ লগত আছে। কিয়নো সম্পূৰ্ণ সততা আৰু নিষ্ঠাৰ ভিতৰত গোটেই কাম কৰি আছে। জব এটা দিয়াটো আমাৰ হৈছে সামাজিক দায়িত্ব, আমাৰ এটা হৈছে এটা ছ'চিয়েল ৰেছপনচিবিলিটি। কিন্তু তাৰ কাৰণে তুমি নিজে প্ৰথম আগবাঢ়ি আহিব লাগিব, তেতিয়া আমি আগবাঢ়ি যাব পাৰিম। অ'কে, অল দ্য বেষ্ট।